বিশেষকৈ এই পৰিয়ালটো লগতে ইফালৰ এইটো পৰিয়ালটো এওঁলোকৰ চোতালটো গোটেইবিলাক পানী হৈছে আৰু এইটো কৃত্ৰিমভাৱে নহয় কৃত্ৰিমভাৱে যদিও বানপানীৰ সৃষ্টি হৈছে এইটো হৈছে আমাৰ সম্পূৰ্ণ প্ৰাকৃতিক এটা মানে দুৰ্যোগ বুলি ক'ব লাগিব এই কাৰণে যে আমাৰ যিটো পাহাৰৰ পানী এই পাহাৰৰ পানীটো মানে বৈ আহে আৰু পথাৰৰ মাজেৰে এনেকৈ আচলতে ছাইডেৰে অকণমান ডুং আছিলে ডুঙেদি সেইফালে পানীটো বৈ যায় বৈ যোৱাৰ ফলত এনেকুৱা এটা কাৰো আজিলৈকে এনেকুৱা তাৰমানে এটা কণ্ডিশ্যনৰ সৃষ্টি হোৱা নাছিলে কিন্তু দেখা গ'ল যে কিছুদিনৰ অৰ্থাৎ যোৱা বছৰ আমাৰ এই ৰাজগড় নিবাসী প্ৰণৱ দাসে ইয়াত কি কৰিলে চৰকাৰীভাৱে তেওঁলোকে মীন বিভাগৰ লগত যোগাযোগ কৰি তেওঁলোকক তাৰমানে ফিচাৰী ডিপাৰ্টমেণ্টৰ জৰিয়তে তেওঁলোকক এটা লোন দিলে আৰু লোন দিয়াৰ বিনিময়ত তেখেতে তাৰমানে ইয়াত এটা বৃহৎ মানে ফিচাৰীটো আৰম্ভ কৰিলে কিন্তু কথা হ'ল কি যিখিনি পাহাৰৰ ঢল পানী নামি আহে সেই পানীখিনি যে আগে পিছে ওলাই যায় সেই কথাখিনি তেওঁ নিশ্চয় অনুভৱ কৰিছিলে যিহেতু আজিৰ পৰা তেওঁ 5-6 বছৰ আগতেই ইয়াত কাম আৰম্ভ কৰিছিলে গতিকে কথা হ'ল কি তেওঁ সেইখিনি ক্ষেত্ৰত কোনো এটা প্ৰটেকশ্যন নকৰি পেলাই কিন্তু কথা হৈছে কি ব্যক্তিগতভাৱে মুকুট ডেকাই তেওঁলোকৰ পৰিয়ালৰ পৰা যেতিয়া নেকি তেওঁ আৰম্ভ কৰিছিলে কামটো তেখেতক জনোৱা বুলি কৈছে যে যিহেতু পাহাৰৰ পানীটো আহিব গতিকে ইয়াতো আমাৰ গোটেই পানী হৈ যাব বানপানীৰ সৃষ্টি হ'ব আমাৰ অসুবিধা হ'ব গতিকে আপোনালোকে গোটেই পানী যোৱাৰ এটা ব্যৱস্থা এটা কৰি ৰাখিব লাগে তেতিয়া তেওঁ হয়তো তেওঁলোকক অকণ বেলেগভাৱে কথাটো কৈছে যে সেইটো ক্ষেত্ৰত তেওঁ একো কৰিব নাই চৰকাৰে খান্দিব দিছে গতিকে সেইটো আপোনালোকে যেইভাৱে যেনেকৈ যি কৰে আপোনালোকে কৰিব মোৰ তাত ক'ব লগা একো নাই মোৰ এইটোত মানে মোৰ কোনো খাতিৰ বাতি নাই ঠিক তেনেকুৱা নিচিনা পৰ্যায়ত তেখেতে কথাখিনি কোৱা বুলি পেলাই আমি জানিব পাৰিছোঁ এতিয়া কথাটো হ'ল কি এই ক্ষেত্ৰত যেতিয়া নেকি আজিৰ লগত এই তিনিবাৰ হোৱাৰ পিছত গতিকে তেওঁলোকে ব্যক্তিগত গৈ পেলাই বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ চাৰ্কুল অফিচত গৈ পেলাই কথাখিনি বিতংভাৱে ঘৰুৱাভাৱে 2-3টা পৰিয়ালে তেওঁলোকক জনালে জনোৱাৰ পিছত তেওঁলোকে চাৰ্কুল অফিচে প্ৰথম অৱস্থাত কোনো গুৰুত্ব দিয়া নাছিলে কিন্তু তৃতীয় দিনত মানে তেওঁলোকে আকৌ গ'ল আৰু গাঁৱৰো কিছু মানুহ গ'ল মহিলাৰ তেনেকুৱা সজাতি দল এটা যোৱাৰ দৰে গৈ পেলাই যেতিয়া নেকি চাৰ্কুল অফিচত গৈ পেলাই এই কথাখিনি আলোচনা কৰাৰ পিছত তেখেতসকলে তুৰন্তে কি কৰিলে মানে মণ্ডলক পঠিয়ালে যেতিয়া মণ্ডলক পঠিয়ালে কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে কি যেতিয়া নেকি মণ্ডল আহিছিলে মণ্ডল আহোঁতে অন্ততঃ আমাৰ লাট গামবুঢ়াই জানিব পাৰিব লাগিছিলে কিন্তু লাট গামবুঢ়াই আমাৰ মানে সেই কথাটো তেওঁ জানিব পৰা নাই গতিকে তেওঁলোকে আহি ইয়াতে জোখমাখ কৰাৰ পিছত যে আমাৰ PWD ৰাস্তাটো কিমান ফুট আছে প্লাছ কি এইটো আমাৰ সেইটো চৰকাৰী ৰাস্তা এই ৰাস্তাটো কিমান আছে সেইবিলাক তেওঁলোকে জুখি মাখি পেলাই তেনেকৈ গুচি গ'ল তাৰপিছত তেওঁলোকৰ কোনো খবৰ নাই